নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত অষ্টম দৰমহা আয়োগ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ আমি আলোচনা কৰিম। অষ্টম দৰমহা আয়োগত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছতে NCJCMৰ ফালৰ পৰা 15টাতকৈ অধিক পৰামৰ্শাৱলী প্ৰদান কৰা হৈছে কাৰ্মিক বিভাগৰ কাৰণে আৰু এই সম্পৰ্কত NCJCMৰ সচিব শিৱগোপাল মিশ্ৰৰ লগত এখন বৈঠকো হৈছে আৰু অহা 10 ফেব্ৰুৱাৰীতে এখন মিটিং অনুষ্ঠিত হ'ব। এতিয়া চৰ্চা চলিছে যে পে লেভেল বিলাক মাৰ্জ হৈ যাব নেকি, অৰ্থাৎ 8 পে কমিশনত সেন্ট্ৰেল গভ টু মাৰ্জ পে স্কেলছ ফৰ লেভেল 1 to 6 এমপ্লয়িজ, অৰ্থাৎ লেভেল 1ৰ পৰা লেভেল 6লৈকে কৰ্মচাৰীসকলৰ তেওঁলোকক মাৰ্জ কৰি দিয়া হ'ব নেকি। আৰু এনে যদি কৰা হয় যথেষ্ট উপকৃত হ'ব কৰ্মচাৰীসকল। অৰ্থাৎ বৰ্তমান যদি কোনোবাই পে লেভেল 1ত কৰি আছে সেই পে লেভেল 1ৰ কৰ্মচাৰীজনক যদি পে লেভেল 2ত মাৰ্জ কৰি দিয়া হয় তেওঁ এটা প্ৰমোশন পোৱাৰ নিচিনাকৈ লেভেল 2 লৈ গুচি যাব। ঠিক একেদৰে লেভেল 2 যদি 3 লগত মাৰ্জ কৰি দিয়া হয় তেতিয়াহ'লে তেওঁ 2ৰ পৰা 3 স্লেবলৈ গুচি যাব। ঠিক একেদৰে লেভেল 3 জনক যদি 4ৰ লগত মাৰ্জ কৰি দিয়া হয় তেতিয়া তেওঁ 3ৰ পৰা 4 লৈ যাব। একেদৰে লেভেল 4ৰ কৰ্মচাৰীজনক যদি লেভেল 5ৰ লগত মাৰ্জ কৰি দিয়া হয় তেতিয়া তেওঁ এটা ষ্টেপ ওপৰলৈ গুচি যাব। ঠিক একেদৰে লেভেল 5ৰ জনক যদি লেভেল 6ৰ লগত মাৰ্জ কৰি দিয়া হয় আৰু লেভেল 6ৰ জনক যদি 7ৰ লগত মাৰ্জ কৰি দিয়া হয়, অৰ্থাৎ এটা প্ৰমোশন পোৱাৰ দৰে এটা স্লেব ওপৰৰ পৰা হ'ব, অৰ্থাৎ মিনিমাম যিটো চেলাৰী সেইটো তেওঁলোকৰ বাঢ়ি যাব। আৰু এই সম্পৰ্কত যথেষ্ট চৰ্চা চলিছে আৰু NCJCMৰ ফালৰ পৰাও এই পৰামৰ্শাৱলী প্ৰদান কৰা হৈছে। The much anticipated 8 pay commission process has gained and is scheduled a key meeting with the staff side members of Standing Committee of National Council NCJCM on February 10। যিটো কথা ইতিমধ্যে কৈছোঁ যে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে এখন মিটিং, তাৰ কাৰণে অফিচিয়েল লেটাৰ জাৰি কৰা হৈছে আৰু সেই সম্পৰ্কতো এটা ভিডিঅ' আপোনালোকক দিয়া আছে। আৰু তাত তেওঁ লিখিছে, I am directed to inform you that a meeting with staff side members of Standing Committee is scheduled to be held on 10 February 2025 Monday at 12 noon under the chairmanship of Secretary the letter from DOPT। অৰ্থাৎ DOPTৰ পৰা এখন লেটাৰ জাৰি কৰা হৈছে য'ত ষ্টাফ ছাইডৰ বিষয়ববীয়াৰ লগত তেওঁলোকে মিটিং কৰিব আৰু ইতিমধ্যে আপোনালোকে জানে 15 দৰফীয়া এটা তেওঁলোকে পৰামৰ্শ প্ৰদান কৰিছে ষ্টাফ ছাইডৰ প্ৰতি আৰু মিটিঙত ডিটেইলছ এই বিষয়ে আলোচনা হ'ব। আৰু তাত প্ৰথম পৰামৰ্শটোতে এই কথাটো উল্লেখ কৰা হৈছিল যে পে লেভেল 1ৰ পৰা 6লৈকে কৰ্মচাৰীসকলৰ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাৰ্জ কৰি দিয়া হ'ব নেকি। আফটাৰ দি গভৰ্ণমেণ্ট লাষ্ট মন্থ gave it approval to setting up the 8 pay commission, গতিকে ইয়াৰ ফলত কৰ্মচাৰীসকল যথেষ্ট লাভৱান হ'ব। 8 pay commission, the National Council of Joint Consultative Machinery JCM staff side has submitted its recommendation for the terms of reference। টাৰ্মছ অফ ৰেফাৰেন্সত তেওঁলোকে এই কথাটো উল্লেখ কৰিছে 8 pay commission advocating significant changes in pay structure, অৰ্থাৎ পে ষ্ট্ৰাকচাৰত চেঞ্জ বিচাৰি পেলাই তেওঁলোকে এই ৰিকমেণ্ডেশ্যনখিনি দিছে। টাৰ্মছ অফ ৰেফাৰেন্স যিহেতু বিচাৰিছিলে অফিচিয়েলি তাত এই কথাটো উল্লেখ কৰা হৈছে। আৰু ইজ দি প্ৰপ'জেল ফৰ মাৰ্জ অফ চাৰ্টেন পে স্কেল টু ষ্ট্ৰীমলাইন চেলাৰী ষ্ট্ৰাকচাৰ্ছ এণ্ড এড্ৰেছ এনমেলিজ ইন দি কেৰিয়াৰ প্ৰগ্ৰেশ্যন। আৰু তেনেধৰণৰ কৰা হয় যদি কেৰিয়াৰ প্ৰগ্ৰেশ্যনত থকা যি আসোঁৱাহ আছিলে সেইসমূহ দূৰ হৈ যাব। অৰ্থাৎ লেভেল 1ৰ কৰ্মচাৰীজনক যদি লেভেল 2ৰ লগত মাৰ্জ কৰি দিয়া হয় তেওঁ এটা ষ্টেপ ওপৰলৈ গুচি যাব আৰু তেওঁ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব আৰু বেছিকটো যথেষ্ট বৃদ্ধি পাই যাব। In response, Shivgopal Mishra, Secretary NCJCM staff side, has submitted a detailed proposal outlining key areas that need attention। আৰু এই সম্পৰ্কত তেওঁ যথেষ্টখিনি যুক্তি প্ৰদৰ্শন কৰিছে। আৰু one of the recommendation of staff side is to merging pay scales for government employees under 1 to 6। আৰু এটা গুৰুত্বপূৰ্ণ ৰিকমেণ্ডেশ্যন হ'ল যে পে লেভেল 1ৰ পৰা পে লেভেল 6লৈকে তেওঁলোকক মাৰ্জ কৰি দিয়া হয় যাতে। আৰু দি পে স্কেল ষ্ট্ৰাকচাৰ এজ মেনি এজ 18 লেভেলছ, আৰু 18টা লেভেল আছে ষ্টাৰ্টিং ফ্ৰম লেভেল 1 এগেইনষ্ট টু লেভেল 18। লেভেল 1ৰ পৰা লেভেল 18লৈকে আছে। আফটাৰ 7 পে কমিশ্যন
the minimum pay level 1 was 18,000 per month. গতিকে সপ্তম দৰমহা আয়োগৰ মতে মিনিমাম পে লেভেল 18,000 আৰু যদি পে লেভেল 2 লে গুচি যায় তেতিয়া হি গৈ পে লেভেল 1 ত থকা কৰ্মচাৰীজনৰ দৰমহা 25,000 লৈ বৃদ্ধি পাব অৰ্থাৎ এটা লেভেল তেওঁ বাঢ়ি যাব গতিকে হি এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথা ভাল খবৰ কৰ্মচাৰী সপক্ষে যথেষ্ট যাব অৰ্থাৎ লেভেল 1 ৰ জন লেভেল 1 উইথ লেভেল 2 লেভেল 1 ৰ জন লেভেল 2 লে গুচি যাব আৰু লেভেল 3 উইথ লেভেল 4 আৰু লেভেল 5 উইথ লেভেল 6 তেনেদৰে মাৰ্জ কৰি দিয়া হ'ব গতিকে এইখিনি এটা কথা হ'ব লেভেল 2 জন কি হ'ব অৰ্থাৎ লেভেল 2 জনক 3 লগত মাৰ্জ কৰি দিয়া হ'ব 3 জনক 4 ৰ লগত আৰু 4 জনক 5 ৰ লগত আৰু লেভেল 5 জনক লেভেল 6 ৰ লগত মাৰ্জ কৰি দিয়া হ'ব